গুড মৰ্নিং ষ্টুডেণ্টছ। আজি মই পুনৰ আহিছোঁ তোমালোকৰ মাজলৈ। আশা কৰোঁ তোমালোক কুশলে আছা। হয়নে? আজি মই সপ্তম শ্ৰেণীৰ ইংৰাজী কিতাপখন লৈ তোমালোকৰ মাজলৈ আহিছোঁ। মই ইতিমধ্যে আগৰ ভিডিঅ'ত লেচন 3টো তোমালোকক অনুবাদ কৰি বুজাইছোঁ, ৱৰ্ড মিনিং দিছোঁ আৰু কুৱেশ্যন এনচাৰো ডিছকাছ কৰিছোঁ। আশা কৰোঁ তোমালোকে সেইবিলাক ভালদৰে আয়ত্ব কৰিছা আৰু হোমৱৰ্কখিনি ভালকৈ কৰিছা। নিতৌ ৰাতিপুৱা আৰু গধূলি অকল ইংৰাজী বুলিয়ে নহয়, অইন ছাবজেক্টটো তোমালোকে পঢ়িছা বুলি মই আশা কৰিছোঁ। আজি আমি লেচন 4 পঢ়াম। ক্লাছ 7ৰ ইংলিছৰ লেচন 4 পেজ নম্বৰ 43 কিতাপখন উলিয়াই লোৱা। আচ্ছা, এজ এ হিউমেন বিংছ, হয়নে? মানুহ হিচাপে আমাৰ কিছুমান মানৱীয় গুণ থাকে। দয়া, মৰম, ভালপোৱা, সহানুভূতি, পৰোপকাৰিতা, হয়নে? এইবিলাক গুণেৰে আমি সমৃদ্ধ। মানুহ হ'লে এইবিলাক গুণ থাকিবই লাগিব। এইবিলাকৰ ভিতৰত ইয়াত এই পাঠটোত কাইণ্ডনেছ, দয়া বা মৰমৰ বিষয়ে এটা মৰমৰ ওপৰত ভিত্তি কৰি এটা গল্প ইয়াত ধুনীয়াকৈ উপস্থাপন কৰিছে। আমি গল্পটো ইংৰাজীত পঢ়ি অসমীয়ালৈ অনুবাদ কৰি দিম। গতিকে তোমালোকে কিতাপখন উলিয়াই লোৱা আৰু মই যেতিয়া পঢ়াই যাম ৱৰ্ড বাই ৱৰ্ড ধৰি যাবা। Do you have people coming to your house to sell different things? তোমালোকৰ ঘৰলৈ কেতিয়াবা এনেকুৱা মানুহ আহিছে নেকি? বিভিন্ন ধৰণৰ বস্তু বিক্ৰী কৰিবলৈ মানুহ আহিছে নেকি? In group share your experiences of how you feel about such people. Do you offer them tea? এতিয়াতো সম্ভৱ নহয়, আমি এনেই ভিডিঅ'তে কৰি আছোঁ। তথাপিও কৈছে যে গ্ৰুপত তোমালোকৰ নিজৰ নিজৰ এক্সপিৰিয়েঞ্চ, অভিজ্ঞতাবিলাক বৰ্ণনা কৰা। সেই মানুহবিলাক আহিলেনো কেনেকুৱা তোমালোকৰ অভিজ্ঞতা হয়। আচ্ছা, তোমালোকে কেতিয়াবা তেনেকুৱা মানুহক চাহ বা তেনেকুৱা কিবা জলপান অফাৰ কৰি পাইছা নেকি? Here is a story about a family who was visited by two Kashmiri vendors and what happened between them. ইয়াত এটা গল্প আছে এটা ফেমিলিৰ, যিয়ে দুজন কাশ্মীৰী ব্যৱসায়ীক সন্মুখীন হৈছিল আৰু তেওঁলোকৰ মাজতনো কি হৈছিল সেইটো বিষয়ে ইয়াত আলোচনা কৰা হৈছে। Every year, when the rainy season comes to an end and winter is about to begin, Kashmiri vendors arrive at the city. প্ৰতি বছৰ বাৰিষা কাল শেষ হৈ যেতিয়া শীতকাল আহিবলৈ আৰম্ভ কৰে তেতিয়া কাশ্মীৰী শ্বল মানে উৰা কাপোৰ বিক্ৰী কৰা বেপাৰীসকল চহৰত আহি উপস্থিত হয়। They travel around the city to sell their handcrafted shawl, purses, blankets and even carpets. তেওঁলোকে হাতেৰে বনোৱা উৰা কাপোৰ, ধন ৰখা মোনা মানে মানি বেগ বা পাৰ্চেছ, কম্বল, আনকি কাৰ্পেট মানে মজিয়াত যে পাৰি আমি দলিচা বুলি কয়, কাৰ্পেট বিক্ৰী কৰিবলৈ চহৰৰ চাৰিওফালে ঘূৰি ফুৰে। ইটছ হাৰ্ড লাইফ ফৰ দিছ ভেণ্ডৰ্ছ। এই বেচোতাসকলৰ জীৱন কিন্তু বৰ কষ্টকৰ। Their hardship does not end with their long journey from Kashmir to the city. তেওঁলোকৰ কষ্ট কাশ্মীৰ চহৰৰ পৰা দীঘলীয়া ভ্ৰমণতে শেষ নহয়। ইনফেক্ট it is just the beginning. আচলতে ই আৰম্ভণিহে। They stay at cheap hotels and roam around the city streets all day. তেওঁলোকে কি কৰে? সস্তীয়া হোটেলত থাকে আৰু চহৰৰ বাটে বাটে দিনটো ঘূৰি ফুৰে। They are born with the load on their backs. সিহঁতৰ পিঠিত
বোজা যিটো বোজা থাকে বেপাৰৰ সেই বোজা সিহঁত বেকা হৈ যায়। Shouting their way, they look for buyers. তেওঁলোকে সামগ্ৰীবোৰ বেচিবলৈ গ্ৰাহক বিচাৰি চিঞৰি ফুৰে। I would have never known all these if it were not for a chance meeting with a couple of Kashmiri vendors at my brother-in-law's house. মই এইবোৰ একো নাজানিলোহেঁতেন যদিহে মই ভিনদেউৰ ঘৰত এহাল কাশ্মীৰী বেপাৰীক লগ নাপালোহেঁতেন। We were seated in my brother-in-law's veranda when two Kashmiri vendors who looked like father and son came in. আমি ভিনদেউৰ লগত বাৰান্দাত বহি থাকোঁতে দুজন কাশ্মীৰী উৰা কাপোৰ বেপাৰী দেখাত বাপেক আৰু পুতেকৰ নিচিনা লাগিছে দুয়ো তাত সোমাই আহিল। The younger man carried a bundle on his back, while the other, frail and old, called attention to their wares in a sufficiently loud voice. Kashmiri shawl, Kashmiri shawl. সৰুজনে পিঠিত এটা টোপোলা কঢ়িয়াইছিল আৰু ডাঙৰজন দেখাত বুঢ়া আৰু দুৰ্বল। তেওঁ যথেষ্ট ডাঙৰ মাতেৰে কাশ্মীৰী চাউল এনেকৈ চিঞৰিছিল। I was surprised when my brother-in-law called the vendors in. ভিনদেউয়ে যেতিয়া সেই বিক্ৰেতা দুজনক মাতি আনিছিল তেতিয়া মই আচৰিত হৈছিলোঁ। I was sure that he needed nothing from them. মই নিশ্চিত আছিলোঁ যে তেওঁলোকৰ পৰা কোনো বস্তুৰ প্ৰয়োজন নাছিল। But he began examining their shawls and short jackets. কিন্তু তেওঁলোকৰ শ্বল আৰু চুটি জেকেটবিলাক চাবলৈ ধৰিছিল, পৰীক্ষা কৰিবলৈ ধৰিছিল। His wife, my sister, who was in the kitchen, got busy making tea. তেওঁৰ ঘৈণীয়েক অৰ্থাৎ মোৰ বাইদেৱে কি কৰিছিল পাকঘৰত চাহ বনোৱাত ব্যস্ত আছিল। She knew that her husband wouldn't buy anything from vendors. তাইও জানিছিল যে তেওঁৰ হাজবেণ্ডে গিৰিয়েকে সেই দোকানীৰ পৰা বেপাৰীৰ পৰা কোনো ধৰণৰ বস্তু নিকিনে। I felt sorry for them. সিহঁতৰ বাবে মোৰ বেয়া লাগিল। When my brother-in-law asked me to buy something, I politely declined. যেতিয়া ভিনদেউয়ে মোক কিবা তাৰ পৰা কিনিব দিলে তেতিয়া মই বিনম্ৰভাৱে মোক একো নালাগে বুলি ক'লোঁ। He then started chatting with the vendors about their families and their homeland. তাৰপিছত ভিনদেউয়ে কি কৰিলে বেপাৰী দুজনৰ লগত সিহঁতৰ বেপাৰৰ বিষয়ে আৰু পৰিয়ালৰ বিষয়ে আৰু সেই তেওঁলোকৰ গাঁৱৰ কথা সুধিবলৈ ধৰিলে। As they narrated the details of their different lives, I felt sad and guilty at being a party to such behavior. তেওঁলোকে যেতিয়া তেওঁলোকৰ বেলেগ ধৰণৰ জীৱন প্ৰণালীৰ বিষয়ে আলোচনা কৰিছিল তেতিয়া মোৰ বেজাৰ লাগিছিল, বৰ দুখ পাইছিলোঁ আৰু নিজকে অলপ আগতে কৰা ব্যৱহাৰৰ বাবে দোষী অনুভৱ কৰিছিলোঁ। But my brother-in-law suddenly called out to his wife and asked her to serve the visitors something to eat since they would be hungry. কিন্তু মোৰ ভিনদেউয়ে হঠাতে তেওঁৰ ঘৈণীয়েকক মাতি পঠালে আৰু তেওঁলোকৰ বাবে কিবা খোৱা বস্তু আনিবলৈ ক'লে কাৰণ তেওঁলোকৰ ভোক লাগিছিল। She quickly brought some food into the veranda. তেওঁ ততালিকে বাৰাণ্ডালৈ কিছু খোৱা বস্তু লৈ আহিল।
দ্য ভেণ্ডাৰ্ছ হেজিটেটেড ইনিচিয়েলি বাট এগ্ৰিড টু ইট ৱেন মাই ব্ৰাদাৰ ইন ল ইনচিষ্টেড। বেপাৰী দুজনে প্ৰথমতে অনিচ্ছা প্ৰকাশ কৰিছিল, খাবলৈ অনিচ্ছা প্ৰকাশ কৰিছিল, কিন্তু যেতিয়া মোৰ ভিনদেৱে বহুত জোৰ কৰিলে তেতিয়া তেওঁলোকে খাবলৈ বাধ্য হ'ল, খাবলৈ সন্মতি জনালে। আফটাৰ এ হাৰ্টি মিল দে লেফ্ট প্ৰমিচিং টু ব্ৰিং বেটাৰ থিংছ নেক্সট ইয়াৰ। আন্তৰিকতাৰে আহাৰ গ্ৰহণৰ পিছত তেওঁলোকে অহা বছৰ আৰু ভাল ভাল বস্তু আনিম বুলি প্ৰতিশ্ৰুতি দি গুচি গ'ল। It was then that my brother-in-law spoke to me. তাৰপিছত ভিনদেৱে মোৰ সৈতে কথা পাতিবলৈ ধৰিলে। I am well aware of the hardship faced by these Kashmiri vendors, he said as I looked at him still confused. মই তেওঁৰ পিনে বিস্মিত হৈ চাই থাকোঁতে তেওঁ ক'লে যে মই এই কাশ্মীৰী বেপাৰীসকলৰ কষ্ট ভালদৰে বুজি পাওঁ। They eat in the morning and spend the rest of the day roaming around the city on foot, hungry and thirsty. তেওঁলোকে ৰাতিপুৱাই কিবা এটা খাই লয় আৰু গোটেই দিনটো তেওঁলোকে চহৰৰ চাৰিওফালে খোজকাঢ়ি ফুৰে ভোকাতুৰ আৰু তৃষ্ণাতুৰ অৱস্থাত। When I saw them, I wanted to offer them food. সিহঁতক দেখা পালে মোৰ কিবা খুৱাবৰ মন যায়। But they have their pride. কিন্তু সিহঁতৰো গৰ্ব আছে। They would never accept anything unless I pretended I was interested in their wares. তেওঁলোকে কেতিয়াও এনে খাদ্য গ্ৰহণ নকৰে যেতিয়ালৈকে মই তেওঁলোকৰ সামগ্ৰীবিলাকৰ ওপৰত মনোযোগ প্ৰকাশ নকৰোঁ, মনোযোগ নিদিওঁ। So I had to make the offer of the food look unplanned. গতিকে মই কি কৰোঁ, দেখাত অপৰিকল্পিতভাৱে খাদ্য আগবঢ়াইছিলোঁ। ইয়াতে গল্পটো শেষ। বুজি পাইছা নিশ্চয়, হয়নে? মই তোমালোকক ৱৰ্ড মিনিং যিবিলাক কঠিন টান শব্দ আছে সেই শব্দবিলাকৰ অৰ্থ মই দি দিম। তোমালোকে কিতাপৰ পৰা বাছি বাছি উলিয়াই চাই ল'বা। আৰু পাঠটো অতি সহজ পাঠ, 2-3 বাৰ ধুনীয়াকৈ পঢ়ি যাবা। 2-3 বাৰ পঢ়িবা। কিবা যদি প্ৰনাউন্সিয়েশ্যন টান পোৱা তেতিয়াহ'লে মোৰ ভিডিঅ'টো চাই ল'বা আৰু পুনৰ পঢ়িবা। ঘৰৰ জ্যেষ্ঠসকলৰ সহায় ল'বা। কিবা কঠিন পালে মই কুৱেশ্যন এনচাৰত ডিছকাছ কৰি লিখি মই হোৱাটছএপত দি দিম, তোমালোকে তাৰ পৰা সেইবিলাক সংগ্ৰহ কৰিবা। ঠিক আছে, ধন্যবাদ।